নমস্কাৰ, সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ আৰু লগতে অসমীয়া নৱবৰ্ষৰ ওলগ জনালোঁ। বিহুৰে বিৰিণা পাতে সমনীয়া, বিহুৰে বিৰিণা ঐ পাত, বিহু থাকে মানে বিহুকে বিনাবা, বিহু গ'লে বিনাবানো কাক। আৰু বিহু বুলি মই আজি জেতুকা পিচিবলৈ ওলালোঁ, যিহেতু বিহুত জেতুকা লোৱা এটা নিয়ম হয় আৰু জেতুকা লগালে আমাৰ নখৰ বেমাৰ আজাৰো নহয়, লগতে ছালৰো বেমাৰ আজাৰ নহয়। এয়া মই জেতুকা লগাই ল'লোঁ আৰু বিহু বুলি ঘৰত কেইবিধমান পিঠা বনাইছিলোঁ। তাৰে এয়া তিলপিঠা বনাইছিলোঁ আৰু লগতে এয়া মই এটা চুজিৰ পিঠা বনাইছিলোঁ। এয়া মই ভিতৰত নাৰিকল দি দিছোঁ আৰু এই পিঠাবিধৰ ৰেচিপি মই অতি সোনকালে মোৰ চেনেলত দিম। আশা ৰাখিম যে ভিডিঅ'টো আপোনালোকে চাব। এই পিঠাবিধক সুতুলি পিঠা বুলিও কোৱা যায়। আপোনালোকে বাৰু কি বুলি কয় কমেণ্ট কৰি জনাবচোন। আৰু এয়া মই নাৰিকলৰ লাড়ু বনাইছিলোঁ আৰু এয়া মই ঘৰতে বনাইছিলোঁ খুৰমা। এয়া মালপোৱা বনাইছোঁ। ৰাতিলৈ বিহু অহা কথা আছিলে, সেয়েহে মই বিহুৰ কাৰণে এইখিনি আয়োজন কৰিছিলোঁ আৰু আপোনালোকক মই অকণমান দেখাই দিছোঁ। এয়া একদম গাঁৱৰে যেন বিহু হয়। ইয়াতে বোৱাৰী জীয়ৰী সকলোৱে মিলি বিহুজোৱা নাচিছে আৰু ইয়াৰে পিছত এযোৰা হুঁচৰিও আহিলে, বৰ ধুনীয়াকৈ নাচিলে। এয়া মই হুঁচৰিও আপোনালোকক অলপ দেখাই দিছোঁ আৰু আশা ৰাখিলোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু ভাল পালে এটা লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু এতিয়া আহকচোন হুঁচৰি যোৱা উপভোগ কৰক।